নিত্র চিদানন্দ এক জ্ঞানময় আপুনি স্বতন্ত্র হইয়া অকুল শিক্ষা দরখায়া করা নিজ মায়া কয়াশয় মনুষ্যর শ্রেষ্ঠ করি রামকৃষ্ণ নাম ধরি ধরা অসংখ্যাত অবতার তোমাক না জানে কেও তুমি জগতরে দেব এবে মোক করিও নিস্তার এই বুলি প্রজাপতি মৌন ভৈলা করি টুটি হয় কোনো টুটি রীতি যে করয় নাজানো একোৱে টুটি বৈষ্ণৱৰো অনুমতি এবে প্ৰভু হৈও কদয়। এতিয়া এইটোৱে আমাক দেখুৱালে অহংকাৰী লোকসকলে এসময়ত কি হৈ গ'ল। যিসকল অহংকাৰতে আছে, গৌৰৱতে আছে, বাহাদুৰি টেম্পাৰতে আছে, সেইসকলে এদিন এই যিসকলক অহংকাৰ কৰে সেইসকলৰ ভৰিত পৰিব বাধ্য কৰিব। আজি ডক্টৰ ৰজাই কৈছে তুমিয়ে শিৱ, তুমিয়ে কৃষ্ণ, তুমিয়ে বলুভদ্ৰ, তুমিয়ে জগন্নাথ, সকলো তুমিয়ে। মই আজিহে বুজি পাইছোঁ। তাৰ আগতে যদি বুজি পালে এইবোৰ লণ্ড ভণ্ড হয়নে বাৰু? হয়নে? এতিয়া সদৌ শেষত যেতিয়া ছাগলী মূৰ এটা খুৱাই দিলে এতিয়া আজি বুজি পাইছে। কিন্তু এতিয়া বুজি পাবলৈ হ'ব। সেইকাৰণে আমাক কৈছে সেই লোকসকল ক্ষমা আগেই বিচাৰিবা, ক্ষমা পাছত বিচাৰিলেই নহ'ব। এজন মানুহৰ ওচৰত ক্ষমা আগেই যদি বিচাৰে তাৰ কামত আহিব। আৰু এজন মানুহক মস্ত অপমান দিয়াৰ পাছত যেতিয়া মোক ক্ষমা কৰ বুলি কওঁ সেইটোৱে কাম নকৰে আৰু। এতিয়া আজি তেওঁ মূৰটো আৰু ঘূৰাই ল'ব নোৱাৰে, ছাগলী মূৰাই ৰাখিব লাগে। কি কাৰণত? শিৱই আজি ক'লে তোমাৰ লপ লপ লাপ লাপকৈ যে কথাবিলাক বাহাদুৰি টেম্পাৰ গৌৰৱ যে গোটেই সোপা যে তুমি ক'লা, তাৰমানে ছাগলীৰ দৰে ক'লা, গতিকে তোমাৰ মুখত ছাগলীয়ে হওক। হয়, আজি এতিয়া দক্ষ ৰজাই এতিয়া তুতি কৰিছে যে কাৰ্তিক, গণেশ, ভগৱন্ত শ্ৰীকৃষ্ণ, ৰাম যিমান আছে শিৱ প্ৰভু আপুনি। যত জীৱ তত শিৱ। মই আজিহে বুজি পালোঁ। আৰু নহ'লে দক্ষ ৰজাই প্ৰথম এনেকুৱাই অহংকাৰ হৈছিল, মানে শিৱকো মই মাৰি পতন কৰিব পাৰোঁ। এইটো কিহৰ কাৰণে আহিছিল জানে? ধনৰ গৌৰৱ, ধনৰ গৌৰৱ, ধনৰ গৌৰৱ, বলৰ গৌৰৱ। যেতিয়া মানুহ আহে তেতিয়া আমিও মানুহক চিনি নোপোৱা হৈ যাওঁ, নহয় বাৰু? এজন নিমাখিত মানুহ, তেওঁক আমি নিমাখিত বুলি সন্মান নিদিওঁ। কিন্তু এজন যেতিয়া ধনী মানুহ যায় ওচৰত বহিব, তেওঁক কিন্তু তিনিবাৰ নমস্কাৰ কৰোঁ, হয়নে নহয় কওক? আমাৰ মানুহ কিছুমান হয়নে? কিন্তু দুখীয়াটোৰ লগতো যে কিবা এটা ভাল গুণ আছে, ভিখাৰীটোৰ লগতো যে কিবা এটা ভাল গুণ আছে, তাক আমি উপলব্ধি কৰিব নিবিচাৰোঁ। তাৰ কাৰণে আজি দক্ষ ৰজাই মানে হাত দিব লাগিছিল গাখীৰৰ চৌত, দি পালে চূণৰ চৌত। এতিয়া হাত পুৰা গ'ল, এতিয়া তেওঁ শৰণাগত হৈছে। গতিকে আমাকে দেখুৱালে সেই লোকসকল ছটা ৰিপুত আবদ্ধ হৈ আমি যদি অহংকাৰী, অভিমানী, গৌৰৱী, বাহাদুৰি টেম্পাৰ কৰি ফুৰা যায়, এদিন দক্ষ ৰজাৰ নিচিনা আমাৰো এদিন হ'ব। ভাগ্যবশতঃ ঈশ্বৰ শিৱই কৃপা কৰিল বাবে আজি তেওঁ ছাগলী মূৰ এটা হ'লেও তেওঁ জীয়াই থাকিলাম। হ'লেও এতিয়া দেখিবা কি হ'ল, লমৰ হয়নে? এটা জেগাত ভাগৱত এখন গাই আছোঁ গোসাঁই লগত, খুব বঢ়িয়া, মানে হেৰিটো পাঠেকটো বঢ়িয়াকৈ পাঠ গাই আছে আৰু ব্যাখ্যাকাৰ জন মানে এনেকুৱা দায়ী মস্ত দীঘল হৈ যায়, দীঘল তেখেতৰ মানে দায়ী বাবাজী আৰু ধৰি লওক ব্যাখ্যা কৰি আছে। তাহলে আগৰ পিনে মানে আমাৰ আইহঁতৰ নিচিনা
গোসাঁনীহঁতৰ নিচিনা বহুত লোক বহি আছে নহয়। তাৰপাছত আমাৰ এই গোসাঁনীৰ নিচিনা এগৰাকীয়ে মানে আৰু সি ব্যাখ্যা কৰি থাকোঁতে সৌ খোকা কান্দি আছে দেই, সৌ খোকা কান্দি আছে। কান্দি থকাৰ লগে লগে এই ব্যাখ্যাকাৰটোৱে কৈছে, আইগৰাকী আপুনি বোধহয় ভাগৱতৰ গোটেই তত্ত্বটো পাই গৈছে। ইমান কান্দিছে গোসাঁনী আহে হা, মোৰ ব্যাখ্যাটো ভাল পাইছে মানে সেইকাৰণে আজি কান্দি পেলাইছে। তেতিয়া আইগৰাকীয়ে কৈছে, মই ব্যাখ্যাটো ভাল পাই পেলাই কান্দা নাই দিয়ক, মোৰ এটা বঢ়িয়া এনেকুৱা ভেবেলা ছাগলী আপোনাৰ দাড়িখিনিৰ নিচিনা দাড়ি, এতিয়া আপুনি ব্যাখ্যা কৰোঁতে যে এনেকৈ লৈ যায়, মোৰ ভেবেলা ছাগলীটো কিবা মানে খোৱা বস্তু দিলে তাৰ এনেকৈ মোৰতো ল'ৰালীয়ে দাড়ি কোচা লৈ যায়, কোনে চুৰ কৰি নিলে আৰু মানে ছাগলীটো নাপালোঁ। এতিয়া আজি আপোনাৰ দাড়িখিনি দেখি মোৰ ছাগলীটো মনত পৰি খুব দুখ লাগিছে আৰু হয়নে? গতিকে এই লোকসকল আজি দক্ষ ৰজা ব্ৰহ্মাৰ পুত্ৰ, দেখা শুনাই ত্ৰিভুৱনত তেওঁৰ নিচিনা ৰূপৱান মানুহ এজন নাছিল নহয়নে? এতিয়া কিন্তু তেওঁ আজি হ'ল কি ছাগলী মূৰ এটা। হয়, গতিকে আমাক এইখিনিতে পৰামৰ্শ দিলে যাতে গুণী জ্ঞানী সকল এইকণ কথা অকণমান চিন্তা কৰিব। অহংকাৰ অভিমানে আমাক কেতিয়াও যুদ্ধত জয় নকৰে, সদায় পৰাজয়। গতিকে আগৰ যুগত বুঢ়াসকলে, আমি সৰু সৰু কালতে বুঢ়াসকলে কি কয় জানে, অ' বাবা কাজিয়াত হাৰিবি মেলত জিকিবি, হয়নে? যুদ্ধ কাজিয়া পেচালবিলাকত সদায় মূৰ চপৰাই ফুৰিবি, তেনেহ'লে সমাজৰ মেলত জিকিব পাৰিব। গতিকে আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল বাহাদুৰি টেম্পাৰ গৌৰৱবোৰ আপোনাৰসকলে হৃদয়ত নাৰাখিব। ই মাত্ৰ মানুহ পেচাল লগোৱাহে বস্তু, ই কেতিয়াও মানুহক সহায় কৰা বস্তু নহয়। গোবিন্দ যাওক। হয় ৰাম নন্দীশ্বৰ সাপে আমি ভৈলো কুৰ্মযুক্ত স্বামী, কৰ্ম পাশে বন্দী ভৈল মন, যজ্ঞ আদি কৰ্মচয় ধৰ্মৰ আভাসময়, আকে মাত্ৰ আমাৰ যতন। এতিয়া দক্ষ ৰজাই শিৱক খাপ দিলে, তোমাৰ পূজা পাতল যাতে নৰসকলে চিনি নোপোৱা হওক। হয়, তুমি কেৱল শ্মশানত ঘূৰি ফুৰা, ভস্ম ধূলি কিছুমান গাত সানি লোৱা, মানুহৰ মুণ্ডমালা কিছুমান ডিঙিত আলাই লোৱা, গতিকে তোমাক মানে নৰে যাতে চিনি নোপোৱা হওক অভিশাপ দিলে। আকৌ নন্দীয়ে দক্ষ ৰজাক খাপ দিলে, তুমি বামনৰ কুলত জন্ম লৈ বামনৰ ধৈৰ্য সহ্য সমাদয়া 4টা গুণ থাকেই, কিন্তু তোমাৰ গাত এটাও গুণ নেদেখি, তুমি ইমান অহংকাৰী, গতিকে মই তোমাক খাপ দিয়া হ'ল, কলিত তোমাক বামনক নামানা হ'ল। বামনৰ দ্বাৰা মানুহে কৰ্ম নকৰা হ'ব, অভিশাপ। এতিয়া সেইটো অভিশাপে আজি আহি আছে, হয়নে? গতিকে এইবোৰ হ'ল খাপ দিয়া দি আগত আমাক সেইটোকে দেখুৱাইছে উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আমি ৰাগটো, খংটো, দম্ভ অহংকাৰটো আগত দি যেতিয়া আমি পেচাল কিছুমান লাগি যাম, সদৌ শেষত এতিয়া মানে ইজনেও বিচাৰিব লাগিব ক্ষমা সিজনক, সিজনেও বিচাৰিব লাগিব ক্ষমা সিজনক, কিন্তু কামত আহিবনে বাৰু? সেইকাৰণে আমাক কৈছে পঞ্চতি বিংশতি তত্ত্ব কোনোজন নাজানো আমি সীমা, নৱদ্বাৰে ঘূৰি জীৱ আছে ফুৰি বুজিবা তাৰ মহিমা। 1 নম্বৰতে মুখখন সাৱধানে ৰাখিবা, যত্ন কৰ, হয়নে? কথাতে গতা পায়, কথাতে বতা পায়, কথাতে কটা যায়, বাক্য মুখে তাই মুখে মাৰে, হয়নে বাৰু? গতিকে এটা কথা কোৱাৰ লগে লগে বতা পায়, আৰু এটা কথা কোৱাৰ লগে লগে মস্ত গতা পায়, আৰু এটা কথা কোৱাৰ লগে লগে কাটাও যাব পাৰে। গতিকে সাৱধান হওক, ভাগৱতে আমাক বুজাই আছে। গোবিন্দ হয় ৰাম নাজানো অনুষ্ঠান নাহিকে কিছু জ্ঞান, এবে প্ৰভু ৰাখিও কয় আমাক, এই বুলি মৌন ভৈলা সদস্য বুলিবে লৈলা, লৈলো প্ৰভু শৰণ তোমাক,
সংসাৰ পথক স্মৰি নুগুচে সদায়ত ৰাখ নাহি ৰক্ষা তুমি বিনে কেৱল লোভ মোহ ক্ৰাম ক্ৰোধ সুখ দুখ অন্ধকূপে পৰিষবে তাকে কৰে আজি দক্ষৰজাই ভাল টাঙন এটা পালে টাঙনটো পাইহে জ্ঞানটো আহিছে নহয়নে শিৱ একোৱেই নাই শিৱৰ নিচিনা অজ্ঞানী নাই শিৱৰ নিচিনা ভিক্ষাৰী নাই হয় মানে হাতত ডম্বৰুটো লৈ কেৱল ভিক্ষা মাগি ফুৰা তেনেধৰণৰ শিৱ কোনো নহয় আজি কিন্তু দক্ষৰজাই কৈছে তুমিয়েই ব্ৰহ্মা তুমিয়েই বিষ্ণু তুমিয়েই মহেশ্বৰ চৰাচৰত তুমি প্ৰভু তুমিয়েই ঈশ্বৰ মই আগতে কিহৰ কাৰণে চিনি নাপালোঁ লোভ আৰু মোহৰ কাৰণে লোভ মোহত যেতিয়া এজন মানুহ বৰ্তি থাকিব তেতিয়া তেওঁ ভকত ভকতজনীক চিনি নাপায় কথাটো বুজিলে যেতিয়া লোভটো কমি যাব মোহটো কমি যাব তেতিয়াহে এজন মানুহৰ জ্ঞানটো আহে আমাৰ প্ৰত্যেকৰে হৃদয়ত জ্ঞান বুলি কোৱা বস্তু এটা আছে সঁচা আমাৰ আকৌ ৰিপুসমূহ আছে নহয় ইন্দ্ৰিয় পৰ্ব এইসোপা যেনেকৈ সূৰ্যটোক হিমে ঢাকি ৰখায় তেনেকৈ আমাৰ দেহটো জ্ঞানটোক মায়াই আমাৰ ঢাকি ৰখায় গতিকে আগৰখিনিত আজি দক্ষৰজাই নিজে বাধ্য হৈ ক'বলগীয়া হৈছে মই মায়া মোহত পৰি মানে জ্ঞান উপলব্ধি নকৰি কেৱল তোমাক মই অহংকাৰ কৰিম তাৰ ফলে মই আজি গোটেইখিনি ভুগিবলগীয়া হ'ল হয়নে এই তদুপ আমাৰ আমি যেতিয়া সাধু সংগ নলওঁ তেতিয়া মায়াই আমাৰ জ্ঞানটো ঢাকি ৰখাব আৰু মায়াই যেতিয়া জ্ঞানটো যেতিয়ালৈ ঢাকি ৰখাব তেতিয়ালৈ এই চকুযোৰে জ্ঞান তত্ত্বটো আমি নাপাম হয় গতিকে ল'ৰা ছোৱালী যুৱক যুৱতী প্ৰজন্মসকল মনুষ্যৰ জন্মৰ নিচিনা ভাল জন্ম পৃথিৱীত একোৱেই নাই সেইকাৰণে কৈছে উৰণ পুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ ভিতৰত শ্ৰেষ্ঠ জীৱ মানে মনুষ্য এই মনুষ্য জাতিটোৱেই সকলো আনন্দ লাভ কৰিব পৰা ক্ষমতা যদি পায় মনুষ্য জাতিটোৱে পায় আমি আকৌ ইমান ধুনীয়া মনুষ্যৰ জন্ম এটা পায় আমি যদি শিয়াল কুকুৰ কাউৰৰ লক্ষণবিলাক লওঁ নহয়নে বাৰু কুকুৰৰ লক্ষণ মানে কি যাৰ লগত কাজিয়া পেচাল লাগি ফুৰা কাউৰৰ কথা নিমিলা নহয় মন কৰিছোঁ বাটত এটা কুকুৰ সিকণৰ পৰা আহিছে এটা কুকুৰ সিকণৰ পৰা গৈছে কোনোটোৱে কোনোটো জগ ল'ব নাই তথাপি দুইটাই কেঁকেৰা লাগি কামুৰা কামুৰি লাগিলে যদি আপুনি ইটো কুকুৰক সোধে এই তই যে তাক কামুৰি কিহৰ দুখ পালি কচোন ক'ব পাৰিব সি আৰু ইটোক যদি সোধো তই কিহৰ দুখ পাইছিলি তাক যে কামুৰিলি গতিকে আমাৰ মানুহ জন্ম লৈ যিসকলে আনৰ লগত লাগি ফুৰে সেইসকলক কৈছে কুকুৰৰ লগত তুলনা কৰিছে গতিকে সাৱধান হোৱা মনুষ্যসকল গংগা পাৰত শুকদেৱে পৰিহিতক কৈছে সাৱধান হৈ ভাগৱত শুনা তাৰমানে আমাকে কৈ আছে আমি সাৱধান হৈ ভাগৱত শুনি এই অহংকাৰ অভিমান লক্ষণবিলাক যদি আমি ত্যাগ দি জ্ঞানী লক্ষণবিলাক লওঁ তেনেহ'লে আমাক মৰম নকৰা মানুহ কোনোবা ওলাব পৃথিৱীত হয়নে এতিয়া আমি অসমত ঘূৰি ফুৰিছোঁ ক'তা কাৰো বছৰ আমাৰ জেং লগা নাই কিছুমান মানুহ ঘৰৰ পৰা ওলাই যোৱাৰ লগে লগে জেং লাগি হয়নে নহয় গতিকে জ্ঞান আদি মূল জ্ঞান নহ'লে যাই জাতি কুল জ্ঞানী হ'বা যত্ন কৰাটো পৰম কৰ্তব্য ধন জন পুত্ৰ ভাইজা যত দেহ গেহ প্ৰজা ইটো গুৰু ভাৱে মহাত্ৰাস যেন মহাতৃষ্ণ হৈয়া মধ্য ৰুদ্ৰৰ গয়া অতপত বালাতকৰে জাস এতিয়া এইখিনিত বুজালে ভাৰ্যা পুত্ৰ ধন ধান এইবোৰ মায়া হয় এইটো হ'ল দুদিনীয়া বেঙেনা বাৰী বেঙেনা যাব গা জোকাৰি এজন মানুহে মস্ত ধনী হৈ আছে তেওঁ যিমান দিব পাৰিব মই চৈধ্য পুৰুষলৈ ধনী হৈ থাকিম নোৱাৰে হয়নে ধন আহি আছে গৈ আছে সেইকাৰণে আমাৰ জ্যোতিষশাস্ত্ৰত ভিগুৱাদী বামুণীসকলে লিখিছে ধন যে বাকচত কোনোবাই সোমোৱাই থয় ধনবোৰে কথা পাতি থাকে টকা শুকুৱাই থাকে বাকচত থোৱা টকা শুকুৱাই ৰাতি কৈ থাকে
500 টকীয়াটোৱে ক'ব মই আগি যাওঁ বুলি কয় বোলে দেই 100 টকীয়া ক'ব নহয় মইহে আগত যাওঁ হয়নে এই 500 টকীয়া 100 টকীয়া কিছুমান যে বাকচত জমা কৰি থয় সেইসোপাই বোলে গোটেই ৰাতিটো তেনেকেই থাকে মই আগি যাম ওলাই তই থাক মই আগি যাওঁ ইটোৱে কৈছে তই থাক ৰঙা 200 টকীয়া সোপাই কয় নহয় তহঁততকৈ মই আগি যাওঁ হয়নে গতিকে এই ধন কোনদিনা যাব অন্ত নাই ভাৰ্যা পুত্ৰ কোনদিনা যাব অন্ত নাই কোনেও কাকো ৰাখিব পৰা ক্ষমতা নাই হয়নে সেইকাৰণে আমাক কৈছে অচিনাই ৰান্ধিলে অচিনাই বাঢ়িলে অচিনাই খায় অচিনাই লাগে ভাৰ্যা পুত্ৰ জীৱৰ চিনা চিনি নাই কোনে ক'ৰ পৰা আহিছা এয়া জীৱ কাৰো চিলমা নাই আছে নেকি আপোনালোকৰ জীৱটোত খাব পুৰুষসকলৰ জীৱটোত চিলমা আছে নেকি আমুকি দিয়ে বুলি ন আইসকলৰ হৃদয়ত বা জীৱটোত চিলমা আছেনে আমুকা ঘৈণীয়েক বুলি নাই সেইটো বয়স বুঢ়াও নহয় সি ডেকাও নহয় আত্মাটো এনেধৰণৰ বস্তু হয়নে তাত কোনো ৰঙা বগা কোলা পখৰা চিনো আত্মাটোৰ লগত নাই আত্মাটো আজি মোৰ এই আত্মাটো মোৰ গাৰ পৰা ওলাই যাব মই মৰাৰ লগে লগে তেওঁ যদি যায় গাহৰি এটা সোমাই গাহৰি হ'ল শিয়ালত সোমাই যদি শিয়াল হ'ল নহয়নে দেৱতাস্থলীত যায় যদি দেৱলোক হ'ল গতিকে আমাৰ উপাধিটোৱে বেলেগ হয় ভিতৰৰ কাগজখনৰ লেখাখিনি একে বস্তু গতিকে এইকণ কথা আঁতৰি লৈ আমি ৰাগ খং দম্ভ অহংকাৰ সকলো ত্যাগ দিয়াটো কৰ্তব্য গোবিন্দ শোকাগ্নিত দহি মৰে তথাপি কামনা কৰে সংসাৰৰ এই প্ৰৱৰ্তন অজানি বিৰকতি ভৈলো তোমাৰ শৰণ লৈলো ক্ষমা কৰোঁ আজি দক্ষ ৰজাই মানে শিৱৰ ওচৰত প্ৰাৰ্থনা কৰি আছে মই নাজানিয়ে তোমাক ইমানখিনি কৰা হ'ল ইমান নিন্দা কৰা হ'ল হয়নে দক্ষ ৰজাৰ জীয়েক সতী যেতিয়াই যজ্ঞলৈ আহিব বিচাৰে তেতিয়া শিৱই বাৰম্বাৰ বুজাইছিল তুমি তাত নাযাবা তেতিয়া আকৌ সতীয়ে যুক্তি দিছিলে বাপেকৰ ঘৰত জীয়েক যোৱা কিবা পাৰ্মিশ্যন লাগেনে কিবা নিমন্ত্ৰণ লাগেনে না কিবা তামোল পাণৰ শৰাই এখন লাগে তেতিয়া শিৱই কৈছিল নালাগে একো নালাগে সত্য তুমি দিয়া যুক্তি কিন্তু আনৰ পিতা আৰু তোমাৰ পিতা পাৰ্থক্য বেলেগ হয়নে বাৰু এজন জ্ঞানী বাপেক মাক আছে তেওঁৰ ঘৰত জীয়েক জোঁৱাই অনাবত যোৱা অহা কৰি দিব পাৰে তাৰ কোনো আপত্তি নাই কিন্তু তোমাৰ পিতৃ হ'ল মহা ধনৰ গৌৰৱী অহংকাৰী গতিকে তাত গ'লে বিপৰ্যয় আহিব ঠিক বিপৰ্যয় মিলি গ'ল হয়নে সেইকাৰণে আমাক কৈছে আগেই বান্ধিবা আলি পাছত খাবা নানান খালি আগতে আমাৰ কোনোবা পিনে যদি দেখেই যে এইটো অপমান ওলায় তাত আমি সাৱধান হোৱা যাবলগীয়া নাই ক'ৰবাত সন্মানৰ জেগা তাত আগবাঢ়ি যোৱা হয়নে বাৰু ঠিক তদুপ আমাক এতিয়া বুজালে আজি দক্ষ ৰজাই শিৱৰ চৰণত পৰি কাম কৰিছে হয় এতিয়া আজি গণেশ পূজা গণেশে আজি কিয় এইভাগ পূজা পাবলগীয়া হয় দুটা পূজা পায় আৰু এটা আছে গণেশ চতুৰ্থী বুলি বছৰত দুটা পূজা সি পাব যেতিয়া দেৱতাসকলে কাৰ্তিকক ভাল পায় প্ৰথম পূজাৰ অগ্ৰাধিকাৰ দিব লাগে কাৰ্তিকক চব সিদ্ধপুতি দেৱতাসকলে লাগে আৰু পাৰ্বতীয়ে কৈছে নহয় মই নিজে বনাই লৈছোঁ গণেশক পুত্ৰ গতিকে গণেশে আগেই পূজা অগ্ৰাধিকাৰ পাব লাগে যেতিয়া বাদানুবাদ লাগিল তেতিয়া শিৱই দেখিলে কথা কমনা হ'ল তেতিয়া সেই সভাস্থলীৰ মাজত শিৱই ক'লে আজি যিয়ে আগেই গংগা স্নান কৰি আহি মোৰ ওচৰত শৰণ ল'ব তেওঁকে মই পূজা অগ্ৰাধিকাৰ দিম এই কথাটো ৰায় দিলে দেৱতাসকলে তীৰ্থকৌটি দেৱতাসকলেও ৰায় দিয়া হ'ল তেতিয়া লাহেকৈ ময়ূৰত উঠি কাৰ্তিক গুচি গ'ল তেওঁৰ বাহন হ'ল ময়ূৰ পক্ষী তেতিয়াতো গণেশৰ হাহাকাৰ লাগিল গণেশে গৈ দুৰ্গা দেৱীক কৈছে মা দাদা এতিয়া ময়ূৰ পক্ষীটো আছে কাৰণে খাওঁতে উৰিয়া গৈ আছে দেখিছে আকাশত এতিয়া মই এই এন্দুৰটোহে মোৰ বাহন এন্দুৰটোতো উৰি যাব নোৱাৰি এতিয়া লাহে লাহে গৈ মই কেতিয়া পাম এই তেতিয়া দুৰ্গা মাতৃয়ে মানে আঁঠুৰ পৰা দুইখন ভৰি ধুৱাই পাত্ৰ এটাত লৈ সেয়া পানীৰ সৈতে গণেশক গা ধুৱাই দি ক'লে তোমাৰ গংগা স্নানিয়া হ'ল তুমি এতিয়া শিৱৰ ওচৰত যায় পোৱাগৈ মই পূজা অগ্ৰাধিকাৰ পাব লাগে
হয় অঁ সেই মৰম এটাই যেতিয়া গণেশ পালেগৈ পোৱাৰ লগে লগে তীৰ্থ স্ফূৰ্তি দেৱতাসকলৰ মাজত শিৱসকলে সেই পূজা অগ্ৰাধিকাৰ দিবাই লাগিব হয়নে অঁ কিন্তু তাৰ পাছত কাটিক বুজাইছে আৰু তুমি বেয়া নক'বা আৰু শিৱসকলে এতিয়া এওঁ মাকৰ ভৰি ধোৱা পানীখিনি হ'ল গংগাৰ্য গতিকে এওঁ গংগাত স্নান কৰি আহিলে কাটিকে কিন্তু সেইকণ কথা নাজানিলে বা কোনেও বুজাই নিদিলে গতিকে সেইদিনাৰ পৰা এতিয়া বছৰত 2টা গণেশে পূজা পায় হয় 1 2 নম্বৰত আমাৰ বেদখন মিলাৰ লগে লগে পূজা পাতল কৰাৰ লগে লগে প্ৰথম কি আহিব জানে অং গণেশাই প্ৰথম গণেশাই নমটো আহিবাই লাগিব তেতিয়াহে বাকী কৃষ্ণও সন্তুষ্ট হ'ব শিৱও সন্তুষ্ট হ'ব সকলো সন্তুষ্ট হ'ব দেৱশ্ৰেষ্ঠত বনাই থৈ দিলে হয়নে গতিকে আমি আজি এই গণেশ পূজা হৈ যিসকল গৃহস্থে এইকণ আগবঢ়াইছে তেওঁলোকৰ আশেষৰ কাৰণে আমিও আহি এইকণ পুণ্য সঞ্চয় কৰা সুবিধা এটা পাইছোঁ সেইসকলকো আজি শান্তি দিয়ক হয়নে গতিকে আমাক কৈছে সেই লোকসকল এইবোৰ বেদ বেদাংগ আপোনাসকলে মানি চলিবা যত্ন কৰক এজন মানুহ ধনী সদাগৰ হয় সঁচা তেওঁ যদি কোনো বেদ বেদাংগ নামানে শাস্ত্ৰ ভাগৱত নামানে কিন্তু এদিন তেওঁ এই দখৰজাৰ নিচিনা হ'ব হয় হয়নে গতিকে আমি সৰু কালৰ পৰা জ্ঞানী গুণী সাধুসকলৰ সংগ লৈ যদি এইকণ কথা আমি চালি যাই গৈ থকা যায় আমাৰ জীৱনত কেতিয়াও মানে অশুদ্ধ নহ'ব বা আমি কেতিয়াও ভুল দৃষ্টিত নপৰিম সদায় শুদ্ধ দৃষ্টিত পৰি আমি আত্মাক গতি দিয়া সুবিধা এটা পাম গোবিন্দ হয় ৰাম তাত পাছে ভূতপতি বুলন্ত বিনয় তুতি মুকদায়া কৰিলা অপাৰ তোমাৰ চৰণ ছত্ৰ কৰিলো শৰণ মাত্ৰ এতেকে গুচিল অহংকাৰ হয় ৰাম পূৰ্বত যি খব লোকে অনাচাৰ বোলে মোকে আতি অগ্ৰদণ্ড তাক কৰোঁ এবে সিটো নিন্দা যত ত্ৰজোষে বা প্ৰসাদত তাক মনে মাত্ৰে নধৰো এতিয়া আজি দখৰজাই কৈছে আজি মই জানি গ'লোঁ তুমিয়ে শিৱ তুমিয়ে জীৱ তুমিয়ে ভগৱান তুমিয়ে ৰাম সকলো তুমিয়ে মই এইকণ কথা আজি বুজি নাপালোঁ টাউনটো পাইহে বুজি পাইছোঁ নহয়নে আজি অন্ততটো 20-30 বছৰমানৰ আগৰ কথা এটা কওঁ তাকে হোৱা ঘটনা এটা জেগাত মানে এজন মানুহ মদ খাই আছে অলপ বলিষ্ঠ মানুহ তাৰপাছত মদ খাই কিহৰ কাৰণে তৰ্ক পেচাৰ লাগিল মই নাজানিম বাৰু বহুত মানুহ চাপি মানে বুজাবা কোনেও নোৱাৰি ইটোক যাই মাৰিবা যায় সি সেইপিনে সেইটোক পাছুৱাই যায় ইটোক মাৰিবা যায় সেইপিনে পাছুৱাই যায় গৈ আছে মানে তাৰ ওচৰত কোনো চাপিব নোৱাৰে তাতকৈ দুই মানুহ এটা আহি আগুৱাই যায় সাহস কৰি যেতিয়া কাম চুৰীয়া চৰ দুপাতমান দিলে তৎক্ষণাতে তেতিয়া সকলোৱে চৰণত ধৰি ধৰি ফুৰা দেখিলোঁ আমি দেখা কথাই সেই পাথৰ নোপোৱালৈ তাৰ ওচৰত কোনো হয়নে এই তদু আজি দখৰজাইও যেতিয়া এই টাঙোন চাট পালে পাই বোলে জ্ঞান আকৌ ডব্লিউ পুৰা তেওঁ কোনো যাব নোৱাৰে আমাৰো এতিয়া মন কৰে এইটো মানুহৰ মাজতো যিসকল অহংকাৰ অভিমান আৰু পকেটত ধন কেইটামান বেছি থাকেই সেই তাৰ ওচৰত কোনেও চাপিবাই নোৱাৰে কিনিবই হয়নে যেতিয়া কিবা এটা খালত পৰি যাব সেইবিলাক তাকে ক'ব সহায় কৰা সহায় কৰা হয়নে গতিকে আমাক কৈ যে এই লোকসকল ধৈৰ্য সহ্য ক্ষমা দয়া এইকেইটা বস্তু হৃদয়ত ৰাখি যদি আপোনাসকলে মনুষ্য জন্ম পৰিচালিত কৰিব জানে বা পাৰে তেনেহ'লে ইহকালে পৰকালে আপোনাসকলে নিশ্চয় ইয়াতকৈ ভাল জন্ম এটা পাব বুলি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে মই তাত পাছে বিগুৰিখি মনত বিস্ময় তাকে
ঈশ্বৰকো বুলন্ত বিনয় অজ্ঞান দুখক ক্ষমী হৈও ক সন্তোষ স্বামী কেহু তজু চেষ্টা নয়। এতিয়া ভিগুমুনিয়েও আজি শৰণ লৈছে, ভিগুমুনিয়ে কিয় শৰণ লৈছে? তাৰ আগমুহূৰ্তত কি কৰি আছে, সি আকৌ কি কয় যে আমাৰ শেষ আহুতিটো যে পাৰিম যে, তাৰমানে শেষ আহুতিটো দিলে বামুণৰ দান দক্ষিণাখিনি পোৱা যাব। যেতিয়া আহি ভদ্ৰসেনে শিৱৰ পৰা জন্ম দিয়ালে, একজোনটা চিনি পাছে ভূমিত পৰিলা, মহাকাল জন্ম লভিলা। এই দক্ষ ৰজাই যেতিয়া শিৱৰ ওচৰত পৰিলে যে পিতৃ মোক জন্ম দিয়ালে, মই এতিয়া কি কৰিম কওক? ক'লে দক্ষ যজ্ঞটো তুমি নাশ কৰালো, দক্ষ বধ কৰালো। তেতিয়া শিৱৰ অৰ্ডাৰ লৈ যেতিয়া যায়, ভিগুমুনিয়ে আহুতি দিব ওলাই, সেই সময়তে পাইগৈ নহয়। তেতিয়া যাই কৈছে এই নৰাধম বামন, এই এটা মৰাশ এইটো পৰি আছে, তাত তুমি ইয়াত আহুতি এটা দিবা ওলাইছা বুলি যায়। যেতিয়া দাড়ি কচা ধৰি ভিগুমুনি মস্ত দাড়ি নহয়, শাস্ত্ৰ কৈছে উলু উঘলা দিলে নহয় ধৰি। যেতিয়া মানে উলু উঘলা দি দাড়ি চাৰি উঘলি গুদাগুদি কৰিলে, এতিয়া সদৌ শেষত তেওঁ জ্ঞান আহি তেওঁ শিৱৰ ওচৰত মানে তেতিয়া ঋষিবিলাক বুজিছে, লগতে এখন চিচা লৈ থাকে আইনা, দাড়িখিনি খোলা যোৱাৰ লগে চিচাখন চোৱাৰ লগে গতিকে মানুহে এটামান পোৱাৰ পাছতহে চবে। আৰু আগতে যদি বুজাবুজি হলি হয় তেনেহ'লেতো এইবোৰ দুৰ্ঘটনা নহয়, হয়নে? সেইকাৰণে আমাক কৈছে সেই লোকসকল যি আপোনাসকলে কৰ্ম কৰিব বিচাৰে তাৰ আগমুহূৰ্ততে আপোনাসকলে ভাবি চাব এইটো কৰ্ম আমাৰ ভাল হ'ব নে বেয়া হ'ব। এটা ৰুমত এটা মৰাশ পৰি আছে, মানুহ মৰি, আৰু সেইটোত আকৌ বেদততো সেই কাম কৰিব ওলোৱা নাই। গোবিন্দ ব্ৰহ্মহৰ আদি যত তোমাক নমানে কেৰে, সবে তজু মায়ায়ে মোহিত, আন কোন বস্তুই আমি ব্ৰহ্মাণ্ডৰ নাথ তুমি, ক্ষমা কৰাই আমাক জিত। যিজনৰ মৰণ নাই, যিজনৰ জন্ম নাই, তেওঁৰ গাত মায়াও নাই, মায়া তেওঁ কাম কৰিব নোৱাৰে, সেইজনে হ'ল ভগৱন্ত। তাৰ বাহিৰে ব্ৰহ্মাৰ পৰা শিৱৰ পৰা আদি কৰি কীট কৌশী দেৱতা ইন্দ্ৰ আদি সকলোকে মায়াই মুহি আছে। মায়াত আমি আবদ্ধ হৈ আছোঁ, মানে এই মায়াটো আমি ক'ত পৰিচালনা কৰিব শিকিম? সাধুগুৰু বৈষ্ণৱ সংঘ। যেতিয়া আমি সাধুগুৰু বৈষ্ণৱ সংঘ ল'ম, তেতিয়া আমি মায়াটো পৰিচালনা কৰিব যেতিয়া জানিম বা কৰিম, তেতিয়াই এখন পৃথিৱীত আমি আচল বাটটো চিনি পাওঁ, নহয়নে? এটা ৰাস্তা ধুনীয়া পাকা, এটা ৰাস্তা মস্ত পলস বোকা, কিন্তু এই পাকা ৰাস্তাটো আঁতৰি নাপায়, আমি পলস ৰাস্তাত বোকাত পৰি পৰি গৈ আছোঁ। কিন্তু সেই আঁতৰিটো আকৌ জ্ঞানীসকলৰ পৰা আমি ল'বও বিচাৰোঁ, নহয়নে? গতিকে সৰু বাট দূৰ গমন, তাক নাযামি চাৰি, এয়া ডাকৰ বচনত কৈছে, অকুমাৰী ছোৱালী বিয়া কৰাবা তেওঁ নকাব পাৰি, হয়নে? গতিকে আমি চাই চাই বুলিবা বাট দেহৰ ভিতৰত আছে খালে আমি পিছলি পৰিবা তাত। এই নিজৰ দেহৰ ইন্দ্ৰিয় বৰ্গ ৰিপু ধাতু পঞ্চটা ভূতৰে তৈয়াৰ কৰা দেহটো মায়াৰ পৰা আদি কৰি সকলোৱে আমাক লম্বি আছে, কিন্তু চাবা গ'লে কোনেও আমাক সুপৰামৰ্শ দিয়া নাই। মায়াৰ স্বাৰ্থত আছে, অহংকাৰ স্বাৰ্থত আছে, প্ৰত্যেকে নিজা নিজা একোটা একোটা স্বাৰ্থত আছে। আৰু সেই স্বাৰ্থবোৰৰ কাৰণে আমি যেতিয়া ব্যাকুল হওঁ, সদৌ শেষত এই দুখখিনি কোনে ভুগিবগৈ জানে? আমাৰ আত্মাটোৱে ন। আমাৰ যেতিয়া এইবোৰ ৰিপু ধাতু লালসাত পৰি পেলাই আমি বেয়া কাম কিছুমান কৰি যেতিয়া যাই নৰকত থাকিমগৈ, সেইদিনা আমি দুবৰি কান্দিব লাগিব। কান্দিলেও সেয়া কান্দনৰ কাম নাই। যেনেকৈ এজন মানুহে ঘাঁ মাৰি দুটুকুৰা কৰি দিলে, হয়নে? তাৰপাছত যদি মানুহজনক কৈছে ভাই মোৰ ভুল হ'লা ক্ষমা কৰিবি দেই ভাই, মোক ক্ষমা কৰিব, কামত আহিব?
এই তদু আমি যদি মনুষ্য জন্মটো ভুল কৰি যায় নৰকত কৰি থাকোঁ সেইবিলাক বুকত ভুগীয়া কান্দি থাকিলেও সেয়া কান্দোনৰ কোনেও নাচায় গতিকে সেই লোকসকল কান্দোন এটি কান্দিবা শিকক হাঁহিবা শিকক মনুষ্য জন্মতে পাছত হাঁহা পাছত কান্দাটোৱে আমাক কাম নকৰে আগেই কান্দিব জানিব লাগিব গোবিন্দ ৰাম অনন্তৰে সৃষ্টি কৰ ভিগুৰ উত্তৰ শুনি মাধৱ কটুতি কৰিলন্ত তুমি গুণাতীত্ৰ ব্ৰহ্ম এহি তো নিজ ৰূপ তুমি সৰ্বকাৰণ মহন্ত যিটো এহি নিজ ৰূপ চিন্তিয়া তোমাক স্মৰে সি যে পুৰুষাৰ্থ হবে তাৰ এহি বুলি মৌন ভৈলা ইন্দ্ৰে বিনাইবা কলৈলা নমু নিজ নাথ দেৱতাৰ আজি ভিগুমুনিৰ টুটিটোৰ সদৌ শেষত দেখুৱাইছে যিজনে মৃতকৰ সময়ত আমি যে এদিন শেষ বিচনা এখনত পৰিমগৈ শেষ বিচনাটো যদি ভগৱন্তৰ মানে ৰূপটো আমাৰ গাত দৰ্শন আহে ভগৱন্তৰ নাম যদি আমাৰ মুখত আহে তেনেহ'লে সেই সময়তো জীৱই মুকুতি পায় মুকুতি পাঁচপদ আছে নহয় সাধিজ্য সামীপ্য শালুক্য শাৰীপ্য আৱ এই পাঁচপদ মুকুতিৰ ভিতৰত কোনোবা এপদ ভগৱন্তে দিব ভকত দৰ্শনত যিবোৰ মুকুতি দেই ভগৱন্তে সেইটো কৈছে সামীপ্য মুকুতি নহয় বাৰু সামীপ্য মুকুতি মানে কি যাক ভাবে তাকে পায় এজন মানুহ গাত সামীপ্য মুকুতি আছে তেওঁ যদি ভাবিছে আমুকটো লাগিব তাকেই দিব বিচাৰে হয় গতিকে এই সামীপ্য মুকুতিটো ভকত দৰ্শনতহে পায় কিন্তু শালুক্য মুকুতি যেনেকৈ এতিয়া বৰজত গোপীসকলে ৰাসলীলা কৰিলে তেওঁলোকৰ মুকুতি দিলে শালুক্য মুকুতি আজিও তেওঁলোকে দেৱস্থলীত ভগৱানৰ লগত তেওঁলোকে ৰাসলীলা কৰি আছে হয়নে এতিয়া বৃন্দাবনত আমাৰ বিশ্বত বৃন্দাবনত দেখুৱালে আগতে ৰাসলীলা কৰা এতিয়া তাত মই যাওঁতে 9টা বজা খাই খোৱাৰ লগে লগে এটা মানুহ পশু পোখা তাত থাকিব নিদিয়ে একেবাৰে গেট মাৰি দিব তাত হেনো ভগৱন্ত শ্ৰীকৃষ্ণ আহি ৰাসলীলা কৰি থাকে গোপীসকলৰ এতিয়াও এইটো আছে শুনি আহিছে গতিকে এইটো কৈছে শালুক্য মুকুতি শাৰীপ্য মুকুতি কাক কয় যিসকল লোকে শত্ৰু খালে ভগৱন্তক শত্ৰু খালে যেনেকৈ হিৰণ্যকশিপু হিৰণ্যাক্ষ কংস শিশুপাল দন্তবক্ৰ এইবোৰে কেৱল প্ৰভু ভগৱন্তক মাৰিব লাগে হিংসা যাওঁতে মুকুতি এটা পালে তেওঁলোকক কি মুকুতি দিলে শাৰীপ্য মুকুতিটো দিলে শত্ৰু হ'লেতো নাম লৈছে নাম লৈছে নহয় নে বাৰু আচ্ছা শাৰীপ্য সামীপ্য শালুক্য সাজিজ মুকুতি কাক দিলে পুতুনাক দিলে পুতুনাই গৈ মানে মাৰিবা চলৰ সৈতে কৃষ্ণক যেতিয়া টন খোৱালে তাৰ টন কোনে খায় মই যাই টন খাম সেয়ে মোৰ মাতৃ গতিকে সদৌ শেষত তেতিয়াতো কৃষ্ণই ভাবিলে সৰ্বনাশ তাই যে টন খালোঁ আহি তেতিয়াতো মোৰ মা হ'ল গতিকে মানে সাজিজ মুকুতিটোকে দিয়া তেওঁলোকৰ মুকুতি দিলে তেনেকৈ এই পাঁচপদ মুকুতিৰ ভিতৰত যেনে তেনে এপদ মুকুতি আমাক দলিয়াই দিব আমি বিচাৰিবলগীয়া নাই কৰ্মখিনি মাত্ৰ আপোনাসকলে ভাল কৰি যাওক তেনেহ'লে এই পাঁচপদ মুকুতি কোনোবা এপদ মুকুতি আপুনি পায় আনন্দত বসবাস কৰিব পাৰিব বুলি 4 বেদ ছদশাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে গোবিন্দ শুনিও গুৰুৰু কেতু ভকতৰ ভয় হেতু অদ্ভুত ৰূপক ধৰিলা দ্ৰব্যস্থান হাতে 8 অস্ত্ৰ ধৰি দৈত্য নিবাৰণ তো জুলিলা ঐৰাম পাছে দ্ৰক্ষ পত্নীগণে
মধুৰ বচনে বোলে কৰা যজ্ঞ পবিত্ৰ সম্প্ৰতি তোমাৰ জনক হেতু আৰম্ভিলা দক্ষে শত্ৰু অবিধ্বংস লিখা শিলা তাক প্ৰসুপতি। এতিয়া সৰু শেষত আজি যজ্ঞ যে শেষ আহুতিটো দিবা আৰু আচ্ছা শেষ আহুতিটো নিদিয়া মানে যজ্ঞ কৰাও কাম নহয় বাৰু। এই সদৌ শেষত এই আহুতিটো দি এতিয়া যজ্ঞ দক্ষ ৰজাৰ যজ্ঞ সমাপন কৰিব। তেনেকৈ আৰু যেতিয়া ৰামে অশ্বমেধ যজ্ঞ কৰিছিলে ৰামও সদৌ শেষত লাগি গ'ল নহয় গণগোল। তেতিয়া কি হ'ব সদৌ শেষত ৰজা আৰু ৰাণীহে আহুতিটো দিব লাগিব, তেতিয়াহে যজ্ঞ সমাপন হ'ব। তেতিয়াতো কথা হ'ল ৰামৰতো ৰাণী নাই, এতিয়া ৰাণী আছে তপোবনত বাল্মীকি আশ্ৰমত। এই তেতিয়া দায়িত্ব দিব বাধ্য হ'ল। গতিকে যজ্ঞ সমাপন কৰাৰ সময়ত আহুতিটো দিব লাগে। তেতিয়া হনুমানকে আদি কৰি লিখচলগীয়া পঠাই দি মানে বাল্মীকি আশ্ৰমৰ পৰা সীতাক লৈ আহিছে। লৈ আহি যেতিয়া আহুতি দিয়াটো দূৰৰ কথা, সমাজ বিদ্যমানে সীতাদেৱীয়ে ক'লে তোমালোকৰ বাক্য পালন কৰি মই আহিলোঁ সঁচা, কিন্তু মোৰ স্বামী ৰামৰ মুখ আৰু মই নাচাওঁ, হয়নে? নাচাওঁ বুলি ফাটৰ দিয়া বসুমতী পাতালে লুকাওঁ, এই হেনো স্বামী মোক নাচাওঁ নাচাওঁ বুলি যেতিয়া কান্দাত লাগিল, এই বসুমতী মাতৃয়ে মানে ভয়ংকৰ এটা শব্দ কৰি এটা ফাট ওলাই গ'ল। আৰু সেই ফাটৰ সৈতে পাৰ্বতী গুচি গ'ল, এই সীতাদেৱী গুচি গ'লগৈ। তেতিয়াতো কথা সৰ্বনাশ হ'ল, যজ্ঞটো এনেই গ'ল। এতিয়া তেতিয়া বাল্মীকিকে আদি কৰি যিমান ঋষিমুনি আছিল সকলোৱে লগ লাগি ক'লে এটা কাম কৰা যাওক, কাঠৰে এগৰাকী প্ৰতিমা মানে বনাই হ'লেও আহুতিটো দি যজ্ঞটো সমাপন কৰিব লাগে। আৰু তেতিয়া কাঠৰে বিশ্বকৰ্মাক লগাই এগৰাকী সীতাদেৱী বনালে। বনাই সেই কাঠৰ সীতাদেৱী হাতখনকে ওপৰত দি ৰামৰ হাতখন তলত দি মানে যজ্ঞ আহুতি দিলে। হয়, সদৌ শেষত ৰামে ক'লে সীতাদেৱী যেতিয়া মোক এৰি গুচি গ'ল, এইখন পৃথিৱীত আৰু মোৰ কাম নাই, গতিকে আজিয়ে সকলোকে মই এটা সম্ভাষণ জনাম আৰু আপোনাৰসকলক আৰু লাগ পাম নাপাম মই নাজানো। সকলোকে সম্ভাষণ জনাই 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 সকলোকে বিদায় দি আছে। হয়, আৰু তেতিয়া জাম্বুৱন্তক ক'লে আপোনাকো কি লাগে কওক। তেতিয়া জাম্বুৱন্তই কৈছিলে মোক অন্য ধন টকা পইচা সম্ভাষণ বস্ত্ৰ অলংকাৰ একো নালাগে, মোক এই কাঠৰ প্ৰতিমাগৰাকীকে দিয়ক, এইগৰাকীয়ে সীতাদেৱী, মই ইয়াকে মই পুজি থাকিমগৈ, হয়নে? সেই বুলি কোৱাতে সেই কাঠৰ প্ৰতিমাটো জাম্বুৱন্তে লৈ যায়। তেওঁ জাম্বুৱন্তে মানে পৰ্বতৰ গহ্বৰত তেওঁ গৈ সীতাদেৱীকে সেই সীতাদেৱী বুলিয়ে পূজা পাতল কৰি আছিল। যেতিয়া সেইখিনি কথা এই শ্যামন্তৰণত বঢ়িয়াকৈ দিছে নহয়, যেতিয়া শ্যামন্তমণিটো মানে হেৰিয়ে লৈ গ'লগৈ, জাম্বুৱন্তে লৈ যায় গাঁতৰ ভিতৰত সোমোৱালে, সেইবেলা কৃষ্ণই গৈ যেতিয়া মানে সৈন্য সমান্তৰৰ সৈতে পদূলিত ৰোৱাৰ লগে লগেই তত কাঠৰ প্ৰতিমা গুচি ধুনীয়া এজনী ছোৱালী, আৰু হ'লেও হ'ল কিনো অপৰ ৰূপকন্যা বৰ্ণন যায়, স্বৰ্গ মৰ্ত্য পাতালতো হেন কন্যা নাই, ইমান ধুনীয়া। তেতিয়া জাম্বুৱন্তই দেখিলে আচৰিত কথা, হয়নে? কাৰণ মই এই কাঠৰ প্ৰতিমাটোকে পূজা কৰি যাওঁতে এজনী ধুনীয়া ছোৱালী হ'ল। তেতিয়া ক'লে আয়ো তই মোৰ জীয়েক হ'লি ৰাতিপুৱা, গতিকে তোৰ নাম মই কি ৰাখিম? মই জাম্বুৱন্ত, তোৰ নাম ৰাখিলোঁ ৰাতিপুৱা জাম্বুৱন্ত, হয়নে? তাৰমানে সেইকাৰণে যায় গাঁতৰ ভিতৰত যেতিয়া 28 দিন যুদ্ধত মানে চলিল জাম্বুৱন্তৰ লগত, সদৌ শেষত এতিয়া শ্যামন্তমণিটো দিব লাগে নহয়। কিন্তু এতিয়া জাম্বুৱন্তেও সন্মান ৰাখিহে দিছে দেই, নহয়নে বাৰু? যুদ্ধত হাৰি পেলাই শ্যামন্তমণিটো দিছিল নেকি? নাই দিয়া। মই জাম্বুৱন্তীক তোমাক বিয়া দিম, তুমি জানিলোঁ ৰাম আছিলা, আৰু এতিয়া য'ত তুমি কৃষ্ণ হ'লা, মই নুবুজি নাজানি বহুত যুদ্ধ কৰা পূৰ্ব মনোবাঞ্ছাটো পূৰ্ণ হ'ল। গতিকে তেতিয়া ৰামে বৰ দিছিলেতো যে পূৰ্ব মনোবাঞ্ছা তোমাৰ যিমান মনোবাঞ্ছা পূৰ্ব জন্মত পূৰণ কৰিম।
গতিকে তোমাৰ পাছত তুমি লৈ যোৱা। তেতিয়া লাহে কৈছে মন্ত্ৰমণিটো আনি কৈছে মোৰ ছোৱালী নহয় জাম্বন্তী বিয়া দিয়া হ'ল, গতিকে এইটো যৌতুকত দিয়া হ'ল। এতিয়া কিছুমানে কয় যুদ্ধত আহি দিয়া নাই হা, সিও নিজৰ নিজৰ সন্মান সি ৰক্ষা কৰিছে জাম্বন্তে, নহয় বাৰু? গতিকে এইবোৰ কথা ইমান ধুনীয়াকৈ বহলাই কিয় ভাগৱতত লিখিছে জানে? আমাৰ উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল যাতে আমাক কাৰোবাৰ হৃদয়ত অহংকাৰ দি আছে, যাতে সেইটো নাইকিয়া হওক। কাৰোবাৰ হৃদয়ত আছে পৰ বস্তু দেখিলে লোভ আহে, সেইটো যাতে নাইকিয়া হওক। হা, পৰক দেখিলে হিংসা কৰা স্বভাৱ এটা আছে, সেইটো যাতে নাইকিয়া হওক। তেনেধৰণে বেয়া গুণ আমাৰ হৃদয়ত যিমানবোৰ আছে, এইবোৰ বেয়া গুণ যিদিনাই আমি নাইকিয়া কৰিম, সেইদিনাই ভগৱন্তক লাভ কৰিব পাৰিম। সেইদিনা ভগৱন্তে নিজে আহি দৰ্শন দিব, মই মাতিবলগীয়া নাই। হয়, গতিকে ভগৱন্ত হ'ল ভকতৰ দাস, ভকতৰ বৎসল হৰি। গতিকে আমি ভকত হোৱাটোৱে পৰম কৰ্তব্য। ভকত হ'ব পৰাৰ লগে লগে তেওঁ আমাৰ ওচৰত নিজে দাসত্ব স্বীকাৰ কৰিব পাৰিব বুলি ভাগৱতে আমাক বুজাই আছে। গোবিন্দ হয় ৰাম ভৈল সংসান নয়, তুমি বিনে নখো ভয়, কৰিও পবিত্ৰ দৃষ্টিপাতে, তাৰক্ষণে ঋষিগণে কৰে তুতি শুদ্ধ মনে, কৃতাঞ্জলি হোয়া প্ৰণিপাতে, তোমাৰ দুঘট লীলা আনে আক নজানয়, আপুনিহে জানা সমুদায়, যিহেতু লক্ষ্মীক চাৰি ভকতক ভজা প্ৰভু, এতেকে নাজানন্তা কেহু নাই। এতিয়া এইভাগে ক'লে লক্ষ্মী আপোনাৰ ইমান চেনেহৰ পত্নী, তাকো এই ভকতকে ৰক্ষা কৰিব দৌৰ মাৰি যায়, নহয়নে? যেতিয়া দ্ৰৌপদীয়ে বিপদত পৰিলে পাঁচপাণ্ডৱক লৈ, বনবাসে আছে ৰাজা যুধিষ্ঠিৰ ৰাজ্য এই দুখ পায়, অযুত এক শিষ্য দুৰ্বাসা সহিতে ভিক্ষা মাগিলন্ত যায়। যেতিয়া দ্ৰৌপদীৰ ওচৰত যেতিয়া 10,000 শিষ্য লৈ দুৰ্বাসা মুনিয়ে মানে ভিক্ষাদান মাগিলেগৈ, তেতিয়াতো ৰাজা যুধিষ্ঠিৰে ক'লে বাৰু হ'ব, তোমালোকক খোৱা বোৱা যোগাৰ কৰিম, তোমালোকে পূৰ্বত স্নান কৰি আহা, হয়নে? তেতিয়া দ্ৰৌপদীটো বিমূৰত পৰিল, তুমি খাওঁতকৈ স্নান কৰি আহিব, খাব। এতিয়া দ্ৰৌপদী বোলে মাগি অনা চাউলৰ আগে ৰান্ধি বাঢ়ি খাইলোঁ, জীৱাই অগ্নিদত্ত থালি গোটো আছে ধুই পখালি ৰাখিলোঁ, থালিক নুধুলে মই নুভুঞ্জিলে লক্ষকে ভুঞ্জাইতে পাৰোঁ, সৰৰ ৰসয় অন্ন যতেক লাগৈ ততেক দিবাক পাৰোঁ। দেখিছেনে? অনক নপালে দুৰ্বাসাৰ খাপে পাণ্ডুকুল ভস্ম যায়, এই বিপদত কোনে ৰক্ষা কৰে কৃষ্ণ বিনে গতি নাই। যেতিয়া তেওঁ দ্ৰৌপদীয়ে ক'লে কোনোপেনে উপায় নাই, এক প্ৰভু বাহিৰে সেই ভকতক ৰাখি, যেতিয়া এইকণ প্ৰাৰ্থনা দ্ৰৌপদীয়ে কৰাৰ লগে লগে বিষ্ণু বহি থকা আসনখন থৰবৰ কঁপি উঠিল। তেতিয়া চোৱাৰ লগে লগে দেখিলে বাপৰি, মোৰতো এজন ভকত দ্ৰৌপদী ৰক্ষা কৰিব লাগে, প্ৰভুভগৱন্ত আহিলে। গতিকে আমাক দেখুৱাইছে সেই লোকসকল, উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, আপোনাৰসকলে শৰণ তত্ত্বটো লওক, গুৰু মানক, ভকতৰ সংগ লওক, সাধুৰ সংগ লওক, বৈষ্ণৱৰ সংগ লওক, আৰু তেতিয়া আপোনালোকে লাষ্টত কৃষ্ণক মাতিব। আগে আমি কৃষ্ণক চিঞৰি ফুৰিলে কৃষ্ণই আমাক নাচায় বা চকু মেলি নাচায়। আমি যেতিয়া ভকতৰ সংগৰ জৰিয়তে আমি যাম, নহয়নে বাৰু? যেনেকৈ এটা এতিয়া এই গৈছে বন্তি, তেল নোহোৱাকৈ যদি বন্তি গছ জ্বলাই দিওঁ ই নাথাকে, নহয়নে? আকৌ তেল হ'ল, তাত যদি জুই লগাই দিওঁ সেইও নহ'ব, খলিতা এডাল তাতো লাগিব, নহয়নে বাৰু? গতিকে আমাৰ এইবোৰ বস্তুৰ জৰিয়তে কৰা যিটো আমাক দেখুৱালে সাধুগুৰু বৈষ্ণৱ ভকতৰ সংগটো আমাৰ তেনেকুৱা বস্তু। আমি ভকতৰ সংগৰ দ্বাৰা যেতিয়া আগবাঢ়ি গৈ থাকিম, তেতিয়া ভগৱন্তে আমাক কৃপা নকৰা কোনো অৰ্থ নাই বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে। গোবিন্দ।